নমস্কাৰ, মই ৰত্না আহিলোঁ আপোনালোকৰ ওচৰৰ সকলো ফ্ৰেণ্ডে ভালে আছে, ময়ো ভালে আছোঁ। আজি আপোনালোকে মোক দেখি গমেই পাইছে মই ক'লৈ ওলাইছোঁ। হয়, মই লালুং তিনিআলি বিহু মেলাত ওলাইছোঁ। আমি কমিটিৰ ফালৰ পৰা সভাপতিক আদৰিবলৈ ওলালোঁ আৰু এনেকৈ আহি দেখিলোঁ যে এতিয়ালৈকে যোগাৰ পাতি হোৱাই নাই। তথাপিও আমি সকলো মিলি এনেকৈ লাহেকৈ ওলাই গ'লোঁ সভাপতিৰ ঘৰত। সভাপতিৰ ঘৰত আগবঢ়াব যিটো নিয়ম নীতি আছে সেইবোৰ আমি আগতীয়াকৈ চাম বুলিয়ে আগফালে ওলাই গ'লোঁ। এনেকৈ গাড়ীৰ পৰা কেমেৰা কৰি যাওঁতে দেখিছোঁ ইমানে ধুনীয়া লাগিছে। বিহু নাচিবলৈ আহিছে, তিৱা নাচিবলৈ আহিছে। আহি দেখিলোঁ ইয়াৰ সভাপতি ঘৰৰ পৰা আগবঢ়াবৰ কাৰণে চাকি বন্তি লৈ আগত ৰখি আছে আৰু সভাপতিজনৰ নাম আপোনালোকক অলপ পিছত ক'ম। চাওকচোন কিমানে ভাল লাগিছে দেখিবলৈ। এযোৰা এযোৰাকৈ আহি আছে লাইন পাতি আৰু এনেকৈ নিয়ম নীতি কৰে বুলি মই ভবাও নাছিলোঁ আৰু আগত দেখাও নাছিলোঁ, সেইকাৰণে বহুতেই ভাল লাগিছে। বিহু দলৰ আৰু তিৱা দলৰ পৰা আশীৰ্বাদ লৈ এনেকৈ আমাক আগবঢ়াই নিবলৈ ৰাস্তাৰ পৰা আহিছে। দেখি কিমানে ভাল লাগিছে। এইবোৰ নিয়ম নীতি মই আগত দেখা নাছিলোঁ, সেইকাৰণে আগতীয়াকৈ আহি কেপচাৰ কৰিম বুলি আগলৈ মনত থাকিব বুলি এনেকৈ আগফালে আহিলোঁ আৰু খুব ধুনীয়া লাগিছে। আশীৰ্বাদ দিছে, সেৱা কৰিছে। আমাক যে এনেকৈ আগবঢ়াই নিব মই ভবাও নাছিলোঁ। চেলেং চাদৰখন পাৰি ধুনীয়াকৈ ভগৱান যেনেকৈ আগবঢ়ায় তেনেকৈ সভাপতিৰ পৰা ঘৰৰ পৰা আগবঢ়াইছে। ভাল লাগিছে দেখি আৰু আজি বতৰটোও আমাৰ লগত লগ দিছে মানে আগদিনাখন বৰষুণ আছিলে, আজি বৰষুণ নাই। কিমান ধুনীয়া বতৰটো কৰিছে, তাৰ লগতে ইমান ধুনীয়াকৈ আদৰা নিয়ম নীতি দেখি খুবেই ভাল লাগিছে আজি মোৰ। আহকচোন আৰু পিছলৈ কি কৰে আপোনালোকক দেখাই আছোঁ। আমাৰ লালুং তিনিআলি বিহু মঞ্চত মুকলি কৰিবলৈ সভাপতিজনৰ নাম হৈছে ঘন মাষ্টৰ। আমি ইয়াত ঘন মাষ্টৰ বুলিয়ে জানো, বিশেষ নাম আছে যদি আমি নাজানো। তথাপিও বিহুযোৰা কিমান ধুনীয়াকৈ নাচিছে। অলপমান গানটোকে শুনো দেচোন। বিহু যোৰাৰ লগতে তিৱা যোৰা আৰু জেং বিহু আহিছে, তাকো অলপমান শুনক দেচোন। সভাপতিৰ ঘৰত খোৱা দোৱা ইমান ধুনীয়াকৈ ব্যৱস্থা কৰিছে। যিহেতু আমাৰ এতিয়া আগবঢ়াই নিবলৈ নিয়ম নীতি আছে, সেয়ে চাকি বন্তি লৈ আমি ধুনীয়াকৈ নিয়ম নীতি কৰি লাহে লাহে আগবাঢ়োঁ বুলি ভাবিলোঁ। মানে বহুতেই দেৰি হ'ল, যিহেতু ফিতা কাটা আৰু ফটকা উত্তোলন নিয়ম নীতি আছে, সেইকাৰণে আমি লাহে লাহেকৈ আগবাঢ়োঁ বুলি সভাপতিক আদৰিলোঁ। এতিয়া আমি গৈ থাকোঁ আৰু লাহে লাহে একেবাৰে তাত লগ পামগৈ আপোনালোকক। তাৰ কি কৰা হয় সেইবোৰ দেখাম। এতিয়া আমাৰ বিহু মঞ্চত বিহুতলীত সভাপতি অৱস্থিত হ'ল, আহি পালে আৰু আমি এনেকৈ গামোচা আৰু চাকি বন্তিৰ সৈতে ফটকা উত্তোলন কৰা স্থানত লৈ গ'লোঁ আৰু খুবেই ভাল লাগিছে। যিহেতু বিহু মেলাখন ইমান কষ্টৰ ফলত পতা হয় যে বিহু মেলাখন ভালে কুশলে যাক, সেয়ে কামনাৰে আজি বিহুতলীত সভাপতিক আদৰা হৈছে। আৰু এতিয়া চাই থাকক আপোনালোকে ফটকা উত্তোলন কৰা, ক'ত পাতিছে, কেনেকৈ পাতিছে আৰু কি কৰা হৈছে সেইবোৰকে অলপ দেখাই আছোঁ। ফটকা উত্তোলন লগতে চাকি বন্তিও কৰা হৈছে। চাকি বন্তি জ্বলোৱাৰ পিছত সকলোৱে আমাৰ এনেকৈ ষ্টেজলৈ লৈ যাব
আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। নেক্সট ভিডিঅ' আপোনালোকক লগ পাইছোঁ আৰু এটা ভিডিঅ' আহি আছে, আপোনালোকে চাই থাকিব।